নমস্কাৰ। প্ৰথমে মই জেৰিনাই মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ বিলাহী, আলু, কণী আৰু বেঙেনাৰ এখন খুবেই সুস্বাদু ৰেচিপি। আহকচোন বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ৰেচিপিটোৰ বাবে মই লৈছোঁ কেইটামান ঘৰুৱা বেঙেনা, এটা বিলাহী, এটা ডাঙৰ পিঁয়াজ, 3টা আলু আৰু এটা কণী। আপোনালোকে যদি আলু বেছিকৈ খাই বেয়া পায় তেনেহ'লে নিজৰ পচন্দৰ মতে 1-2টা দিব পাৰে। প্ৰথমতে ইয়াৰ বাবে মই বেঙেনাখিনি সৰু সৰুকৈ কাটি এটা বাচনত তিয়াই থৈছোঁ। এনেকৈ তিয়াই থ'লে দেখিছেনে ইয়াৰ বেঙেনাৰ খাৰটো গুচি যায়। তেতিয়া কিছুমান মানুহৰ এলাৰ্জি থাকে যে বেঙেনা খালে গাটো খজুৱা হয় বুলি কয়। যদি এনেকৈ পানীত তিয়াই আধা ঘণ্টামান ৰখাৰ পাছত খাৰটো গুচি যোৱাৰ পাছত বেঙেনা খালে তেওঁলোকৰ আৰু এলাৰ্জিৰ কোনো প্ৰব্লেম নাথাকে। এতিয়া আধা ঘণ্টাৰ পাছত মই বেঙেনাখিনি এনেকৈ এটা ফুটা থকা খৰাহীত টুকি লৈছোঁ। ইফালে আমাৰ কেৰাহীত তেলো গৰম হৈ আছে। মই পিঁয়াজটো কাটি দি দিছোঁ আৰু পিঁয়াজৰ লগতে 2টা পকা জলকীয়া দুফালকৈ কাটি দিছোঁ। তেলখিনিতে সৰু চামুচেৰে এচামুচ হালধি দি দিছোঁ, এচামুচ বগা সৰিয়হ আৰু ৰঙা সৰিয়হ মিক্স দি দিছোঁ। এনেকৈ বগা সৰিয়হ দিলে খুবেই ভাল লাগে। আৰু এচামুচ জিৰা ধনিয়া গুড়ি কৰি থৈছিলোঁ তাৰ এচামুচ দি দিছোঁ। এতিয়া পিঁয়াজখিনি আকৌ এবাৰ লৰাই দিম। আমাৰ পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ গৈছে আৰু সৰিয়হখিনিও ফুটি আহিছে। এতিয়া মই ইয়াতে কাটি ৰখা বেঙেনাখিনি দি দিছোঁ আৰু ভালকৈ এবাৰ লৰাই দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো হাইৰ পৰা মিডিয়ামত ৰাখি 10 মিনিটমানৰ কাৰণে ঢাকোন দি থৈ দিম। এতিয়া মই 10 মিনিটৰ পাছত আকৌ ঢাকোন দাঙি চাইছোঁ। বেঙেনাখিনি আধা সিজা হৈছে আৰু ইয়াৰ লগতে মই কাটি ৰখা আলুখিনিও এড কৰি দিছোঁ। এতিয়া মই আকৌ এবাৰ ভালকৈ লৰাই দিম। জোখমতে নিমখ দিছোঁ। আকৌ এবাৰ ভালকৈ লৰাই দিম। এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি আকৌ 10 মিনিটৰ কাৰণে ঢাকোন দি থৈ দিম। এয়া 10 মিনিটৰ পাছত আকৌ ঢাকোন দাঙি চাইছোঁ। আমাৰ আলু আৰু বেঙেনাখিনিও প্ৰায় সিজি গৈছে। কেৰাহীৰ তলিত লাগি যোৱাৰ চান্স থাকে। এতিয়া মই আকৌ এবাৰ ঢাকোন দাঙি চাইছোঁ। ভাজিখিনি আমাৰ প্ৰায় সিজি গৈছে। এতিয়া মই বিলাহীখিনি দি দিছোঁ। আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। আকৌ অলপ সময়ৰ কাৰণে ঢাকোন দি থৈ দিম। এতিয়া প্ৰায় 10 মিনিটমানৰ পাছত আমাৰ ভাজিখিনি প্ৰায় সিজি গ'ল আৰু ইয়াৰ ওপৰতে মই কণীটো ভাঙি দিম। এয়া মই কণীটো ভাজিখিনিৰ ওপৰতে ভাঙি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামৰ পৰা ল' কৰি থৈ দিম। এয়া 10 মিনিটৰ পাছত মই ঢাকোন দাঙি চাইছোঁ। আকৌ এবাৰ ভালকৈ গোটেইখিনি লৰাই দিছোঁ। আমাৰ ভাজিখিনি সম্পূৰ্ণ হৈ গৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি গৰমে গৰমে পৰিৱেশন কৰিম। মজা।